এক দীঘলীয়া আন্দোলনৰ অন্তত ৮০০ৰ অধিক লোক শ্বহীদ হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অসম চুক্তি স্বাক্ষৰ কৰিছিল। অসম চুক্তি স্বাক্ষৰ কৰা ৩৫টা বছৰ উকলি গ'ল। চুক্তি কিমান কাৰ্যকৰী হ'ল সেই কথা আমি নাজানো, কিন্তু চুক্তিৰ এটা দফা আছিল ৬ নম্বৰ দফা, য'ত অসমীয়া অথবা খিলঞ্জীয়ৰ সুৰক্ষাৰ প্ৰসংগ উত্থাপন কৰা হৈছিল। এই ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ প্ৰসংগটো হঠাৎ বিজেপি আনিলে এইভাবে যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে আনিব ল'লে, আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ লগে লগে ক'লে যে নাগৰিকত্ব সংশোধনী বিধেয়ক অহাৰ লগে লগে হিন্দু বাংলাদেশীয়ে অসমত স্থান পাব, কিন্তু অসমৰ নাগৰিকে যিহেতু ইতিমধ্যে 71টো ভিত্তিবছৰ হিচাপে বাছি লৈছিল, গতিকে অসমৰ নাগৰিকৰ সুৰক্ষাৰ বাবে ৬ নম্বৰ দফা কাৰ্যকৰী হ'ব। কিন্তু ৬ নম্বৰ দফা কোনে কাৰ্যকৰী কৰিব বা 6 নম্বৰ দফাত কি থাকিব, ইয়াৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কমিটি এখন গঠন কৰি দিলে। কমিটি গঠন কৰাৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এবাৰো ভাবি নাছিল যে এই কমিটিয়ে যেনে ধৰণৰ ছাজেশ্যন দিব, সেই ছাজেশ্যন যদি মানি নলয় তেনেহ'লে চৰকাৰ বিপদত পৰিব, চৰকাৰ সমালোচিত হ'ব। এখন কমিটি গঠন কৰি দিয়া হ'ল আৰু কমিটি এখন প্ৰতিবেদন প্ৰস্তুত কৰিলে। এই প্ৰতিবেদনৰ প্ৰতিলিপি আচলতে হোম মিনিষ্টাৰে দেখি তেওঁ নিশ্চিত হৈছিলে এই প্ৰতিবেদন কাৰ্যকৰী কৰাটো তেওঁলোকৰ পক্ষে হয়তো সম্ভৱপৰ নহ'ব। সেয়েহে এই প্ৰতিবেদনখন গৃহমন্ত্ৰীয়ে ল'বলৈ অস্বীকাৰ কৰিলে। কাৰ্যত গৃহমন্ত্ৰী বিষয়টোৰ পৰা আঁতৰি থাকিল। প্ৰতিবেদনখন লোৱাৰ দায়িত্ব দিয়া হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক, আৰু কেন্দ্ৰই মুঠেই গুৰুত্ব নিদিলে, অমিত শ্বাহে মুঠেই গুৰুত্ব নিদিলে। এবাৰ খবৰ ল'ব যে প্ৰতিবেদনখন মোলৈ দিয়া বা প্ৰতিবেদনখন আমি কাৰ্যকৰী কৰিম। অসম চুক্তিৰ যিখন চুক্তিত যিবোৰ কাম কাৰ্যকৰী কৰিম বুলি কোৱা হৈছিল, তাতকৈ আজি ৬ নম্বৰ দফা কাৰ্যকৰী কৰিবলৈ গৈ যিখন প্ৰতিবেদন দিলে তাত যিবোৰ পৰামৰ্শ দিলে, অসম চুক্তিৰ পৰামৰ্শতকৈ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ দিশত অধিক বেছি পৰামৰ্শ দিয়া হৈছে, অধিক কঠোৰ পৰামৰ্শ দিয়া হৈছে। স্বাভাৱিকতে এই প্ৰতিবেদন আজি ফাদিল কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। যদিও প্ৰতিবেদনত কোৱা হৈছিল এই প্ৰতিবেদন দাখিলৰ ২ বছৰৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰা হ'ব, মাত্ৰ ৫ মাহ সময় হোৱাৰ পিছত আজি সদৌ অসম ছাত্ৰ সন্থাই ইয়াক ফাদিল কৰি দিলে। কি আছিল প্ৰতিবেদনত কৈ দিলে। লগে লগে কাইলৈৰ পৰা কংগ্ৰেছেই হওক, AIUDFই হওক, আমছুৱে হওক, বঙালী ছাত্ৰ সংগঠনেই হওক, ট্ৰাইবেল ছাত্ৰসকলেই হওক বা সংগঠনেই হওক, সকলোৱে বুজিলে এই চুক্তিখনত কি আছে। লগে লগে হয়তো ইয়াৰ বিৰুদ্ধাচৰণ হ'ব, কিয়নো বিৰুদ্ধাচৰণ হোৱাৰ বহু সুযোগেই আছে। উদাহৰণস্বৰূপে ৬ নম্বৰ দফাত খিলঞ্জীয়ৰ কথা কৈছিল, খিলঞ্জীয়ৰ সুৰক্ষা, কিন্তু খিলঞ্জীয়ৰ সংজ্ঞা কোন তাক আমি জনা নাছিলোঁ। কিন্তু খিলঞ্জীয়ৰ সংজ্ঞা এই কমিটিয়ে পৰামৰ্শ দি বাছি উলিয়ালে। তেওঁলোকৰ মতে 1951 চনৰ আগতে অহা লোকসকল খিলঞ্জীয়, পিছত অহা লোকসকল খিলঞ্জীয় নহয়। 1951 চনৰ আগত অহা হিন্দীভাষী লোকসকলো খিলঞ্জীয়, আৰু 1951 চনৰ পিছত অহা লোকসকল খিলঞ্জীয় নহয়। আৰু আমি যে এতিয়া খিলঞ্জীয়, এটা প্ৰমাণ কৰিবলৈ আমি যে 1951 চনৰ আগত আহিছিলোঁ সেয়া প্ৰমাণিত কৰিব লাগিব। মই উতনু ভূঞা অসমৰ বাসিন্দা বুলি ক'লেই নহ'ব, মই 1951 চনৰ আগতে মোৰ পিতৃ বা মোৰ ককাহঁত আহিছিল, তাৰ কাগজ পত্ৰ দেখুৱাব লাগিব। আজি সৰ্বানন্দ সোণোৱাল আৰু জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই কেনেকৈ ব্যাখ্যা কৰিছিল খিলঞ্জীয়, এবাৰ চাই লওক। আপোনালোকৰ হাতত আমি কিছুমান কাগজ দিছোঁ, আপুনি গেজেট নটিফিকেশ্যনখন দেখিছে। গেজেট নটিফিকেশ্যন আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। টাৰ্মছ অফ ৰেফাৰেঞ্চ আমাৰ কিন্তু কিছুমান কথা ৰৈ গৈছে, কিন্তু ৰৈ যোৱাৰ কাৰণে আমি আকৌ কমিটিয়ে নিজাকৈ আমি সিদ্ধান্ত লৈছোঁ, আৰু তাত আমি কৈছোঁ আপোনালোকে অসমীয়াখনত চাব। অসম চুক্তিৰ ৬ নম্বৰ দফাটো হ'ল কোৱা আছে, তাত ক'ত আছে অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সাংসদ, অসম বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা স্পষ্টকৈ আছে। টাৰ্মছ অফ ৰেফাৰেঞ্চত কিন্তু সাংসদ শব্দটো নাই, কিন্তু আমি কমিটিয়ে কৈছোঁ নহয় আমাক লাগিব স্থানীয় নিকায় বিধানসভাৰ সাংসদত আমাক আসন সংৰক্ষণ লাগিব, আৰু যিহেতু পিল্লাই কমিটিৰ সিদ্ধান্ত হৈ আছে লাগিব, আৰু কাক লাগিব। অসমীয়া শব্দটোক লৈ পেলাই যিহেতু আলোচনা বিলোচনা হৈ আছিল, আমি সকলো জনজাতীয় খিলঞ্জীয়া আন জনগোষ্ঠীয় সংগঠন চবৰ লগত কথা বতৰা পাতিলোঁ। পাতি এইটো সিদ্ধান্ত হৈছিল যে অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণ হ'ব লাগে। এইটো হ'ল মূল প্ৰশ্ন। এই প্ৰশ্নৰ আধাৰতে আপোনালোকৰ পেজ নম্বৰ 2 এই প্ৰশ্নৰ আধাৰতে এই সংজ্ঞাটো নিৰূপণ কৰা হৈছে। তাৰ প্ৰথম কথাটোতে কোৱা আছে যে এইটো একমাত্ৰ, এই ডেফিনেশ্যনটো একমাত্ৰ আসন সংৰক্ষণৰ বিষয় বা সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে, অৰ্থাৎ অসম চুক্তিৰ ৬ নম্বৰ দফাৰ কাৰণেহে। The committee has come to the conclusion that the definition of Assamese people for specific purpose of implementation of Clause 6 of Assam Accord should consist of indigenous tribal as well as other indigenous communities of Assam over and above indigenous Assamese.
এই কথাটো লৈহে আমাৰ ডেফিনেশ্যন কিন্তু অসম চুক্তিত অসমীয়া মানুহ বুলি কোৱা আছে কিন্তু আমি সকলোৰে কথা বতৰা পাতি ঠিক কৰিলোঁ যে খিলঞ্জীয়া জনজাতি খিলঞ্জীয়া অসমীয়া আৰু আন আন খিলঞ্জীয়া মানুহৰ কাৰণে ৰক্ষা কবচ আৰু এইবাৰ ডেফিনেশ্যন ঠিক কৰোঁতে এই কথাটো আগত ৰাখি লোৱা হৈছে আৰু আগত ৰাখি কি কোৱা হৈছে আগত ৰাখি কোৱা হৈছে যিহেতু 51 পৰা 71লৈকে আমি ললো বুজা লোৱাৰ কাৰণে ৰক্ষা কবচ অৰ্থাৎ ৰক্ষা কবচটো 51 আগৰ মানুহখিনিৰ কাৰণে 51 to 71 মানুহ থাকিল বাই চিটিজেন এজ এ চিটিজেন অফ দি কাণ্ট্ৰি ভাৰতীয় নাগৰিক হিচাপে এওঁলোকক লোৱাৰ কাৰণেই যিটো 6 নম্বৰ দফা গতিকে আমাৰ ৰক্ষা কবচটো 51 চনৰ আগৰ মানুহখিনিৰ কাৰণে হ'বই লাগিব আৰু সেইকাৰণে তাত কোৱা হৈছে তাত খুব ক্লিয়াৰলি কোৱা হৈছে 1 নম্বৰ আছামিজ কমিউনিটি ৰিচাইডিং ইন দি টেৰিটৰি অফ আছাম অন অৰ বিফৰ 1951 ক্লিয়াৰ যিসকল জনজাতি লোক যিসকল অসমৰ খিলঞ্জীয়া মানুহ 51 চনৰ আগত আছিল তেওঁলোক any indigenous tribal community of Assam residing in the territory of Assam on or before 1951 খিলঞ্জীয়া জনজাতি যিসকল 51 চনৰ আগত অৰ্থাৎ প্ৰথম কলো খিলঞ্জীয়া অসমীয়া যিসকল 51 চনৰ আগত খিলঞ্জীয়া জনজাতি যিসকল 51 চনৰ আগত আন আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিসকল 51 চনৰ আগত অহা আৰু যিসকল ভাৰতীয় নাগৰিক 51 চনৰ আগত আছে তেওঁলোক আৰু তেওঁলোকৰ সতি সন্ততি সহ এই ডেফিনেশ্যন তাৰ পিছত যিসকল ট্ৰাইবেল কমিউনিটি ইণ্ডিজিনাছ ট্ৰাইবেল কমিউনিটি যিখিনি আছে বড়ো ৰাভা বিভিন্ন এওঁলোক যিখিনি আছে প্ৰায় এতিয়া যদি আজি আপুনি অসমৰ টোটেল ট্ৰাইবেল কমিউনিটি বিচাৰ কৰিবলৈ যায় প্ৰায় 96টা কমিউনিটি আছে এই 96 কমিটিৰ 1151ৰ আগৰ সকলোৱে এই অসমীয়া সংজ্ঞাটোৰ ভিতৰত আহিবই লাগিব তেওঁলোকৰ প্ৰটেকশ্যন পাবই লাগিব তো তেওঁলোক আহিল এই 2 নম্বৰ 3 নম্বৰত এনেকুৱা কিছুমান ইণ্ডিজিনাছ কমিউনিটি আছে ধৰক এতিয়া বৰাক ভেলীত আছে বিষ্ণুপ্ৰিয়া মণিপুৰী কমিউনিটি ইণ্ডিজিনাছ কমিউনিটি 1151ৰ আগৰ পৰা আছে তেওঁলোকে পাব লাগিব তো এনেকুৱা ধৰণৰ বিভিন্ন কমিউনিটি আছে 6 নম্বৰ দফা কমিটিৰ যি প্ৰতিবেদন এই কমিটিখনে প্ৰতিবেদন তাৎপৰ্যপূৰ্ণভাৱে কৈছে যে 71 চনৰ পিছত অহা বিদেশীসকল অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন বলবৎ হ'লে যি বিদেশীসকল থাকিব সেইখিনি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যই ভগাই ল'ব লাগিব এই কথাটো কেন্দ্ৰই মানিবনে কি কৈছিল প্ৰতিবেদনত Deportation of post 71 stream of declared foreigners is completed. They should be resettled in areas outside the state of Assam in an interim measure. আমি কৈ দিছোঁ যে 51 to 71 পিছৰ বিদেশী চিনাক্ত হৈ বহিষ্কাৰ হ'ব লাগিব আৰু যেতিয়ালৈকে বহিষ্কাৰ নোহোৱাই 71 চনৰ পিছৰ সব বিদেশী তোমালোকে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত লৈ যোৱা ভেৰি ষ্ট্ৰং অতি শক্তিশালী ৰিকমেণ্ডেশ্যন মানে অসমখন অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয় অসমখন অবৈধ বাংলাদেশী চৰণীয়াৰ পথাৰ নহয় এটি হ'ল আটাইতকৈ শক্তিশালী ৰিকমেণ্ডেশ্যন এইটো হ'ল আপোনাৰ ক'ৰ ইছ্যু কমিটিয়ে আগবঢ়োৱা এনেধৰণৰ পৰামৰ্শৱলী কেন্দ্ৰই গ্ৰহণ কৰিবনে আজি কেন্দ্ৰত যদিয়ে কমিটিৰ প্ৰতিবেদন প্ৰস্তুত কৰা এই লোকসকলৰ মাজৰে কোনো কেন্দ্ৰৰ মন্ত্ৰী হৈ থাকিলেহেঁতেন গৃহমন্ত্ৰী হৈ থাকিলেহেঁতেন তেওঁ বাৰু এনেধৰণৰ ছাজেশ্যন বা এনেধৰণৰ পৰামৰ্শৱলী মানি লোৱাটো সম্ভৱপৰ হ'ল হয়নে হয় কেতবোৰ দিশত তেওঁলোকৰ পৰামৰ্শ যথেষ্ট তাৎপৰ্যপূৰ্ণ যেনে নিবনুৱা সমস্যা সংক্ৰান্তত আৰু অসমত চাকৰিৰ ক্ষেত্ৰত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত এই কমিটিয়ে যি প্ৰতিবেদনত যি পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শ যথেষ্ট তাৎপৰ্যপূৰ্ণ এমপ্লয়মেণ্টৰ কথাটো আমি কৈছোঁ আমাক 100% ৰিজাৰ্ভেশ্যন লাগিব ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল ছেমি চেণ্ট্ৰেল আমাক চবতে লাগিব আৰু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমি CD2 100 লাগিবই এই বিবিলাকত কৈছোঁ আমি 90% দিলে হ'ব কিন্তু বাকী চেণ্ট্ৰেল ছেমি চেণ্ট্ৰেল PSU সব 100% ষ্টেট গভৰ্ণমেণ্ট সব 100% লাগিব আৰু আমাৰ বাকী কমিটিৰ মেম্বাৰসকলৰ এই পাৰ্চেণ্টেজটো আমাৰ লগত মিলা নাই কিন্তু আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ প্ৰাপ্য গতিকে ইয়াত থকা চাকৰিবিলাক 100% এই পাব লাগিব আৰু মই চাকৰি সম্পৰ্কীয় পৰামৰ্শৱলী আগবঢ়োৱা হৈছে তাত কমিটিৰ মতে ৰাজ্য চৰকাৰৰ চাকৰিৰ কাৰণে 80% আসন সংৰক্ষণ ব্যক্তিগত খণ্ডৰ 70% আমি ছাত্ৰ সন্থাই আমি পৰামৰ্শ আগবঢ়াইছোঁ যে সকলো চৰকাৰী খণ্ডৰ চাকৰি ৰাজ্য চৰকাৰৰ অধীনৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং যিবোৰ আছে যিবোৰ ব্যক্তিগত খণ্ডৰ চাকৰি আছে সকলোতে
100% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এই পৰামৰ্শ বা এই ৰিকমেণ্ডেশ্যন আমি আগবঢ়াইছোঁ। এই কমিটিয়ে এক তাৎপৰ্যপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে যে নিৰ্বাচনত এতিয়াৰ পৰা সকলোৱে ইলেকশ্যন খেলিব নোৱাৰিব, খিলঞ্জীয়াই খেলিব লাগিব। অৰ্থাৎ 1951 আগতে যাৰ পূৰ্বপুৰুষ এইখন দেশত আছিল, এইখন অসমত আছিল, তেওঁলোকেহে নিৰ্বাচন খেলিব পাৰিব, আনে নিৰ্বাচন খেলাত বাধা-বাধকতা আৰোপ কৰিছে এই প্ৰতিবেদনত। স্থানীয় নিকায় বিধানসভা 1 আৰু পাৰ্লিমেণ্ট 2 টাৰ্মছৰ ৰেফাৰেঞ্চত আমাক সংসদৰ কথা কোৱা নাই। টাৰ্মছৰ ৰেফাৰেঞ্চত কৈছে অকল এছেম্বলি। কিন্তু আমি কৈছোঁ যে এছেম্বলিৰ লগত লোকেল বডি আৰু সাংসদত আমাৰ আসন সংৰক্ষণ লাগিব। আমাৰ কমিটিৰ বাকীসকলে কৈছে যে 80% সংৰক্ষণ লাগে। আমি আছোঁৱে কৈছোঁ 100 লাগে। আৰু সেইকাৰণে প্ৰত্যেকটোতে মই 56টো এটা উদাহৰণে দিছোঁ। প্ৰত্যেকটোৰ লগত এটা বাক্য ইয়াত লিখা আছে, দি কমিটি as in para 7.32 unequivocally records that the members, namely Dr. Samujal Bhattacharya, Chief Advisor, All Assam Students Union, Sri Dipankar Kumar Nath, President, All Assam Students Union, Sri Lunjiti Gogoi, Joint Secretary, All Assam Students Union, are of the view that 100% seats, excluding the seats already reserved for SC committees, be reserved for the Assamese people. এটা কেৱল আপোনাক নমুনা দিলোঁ, প্ৰত্যেকটোতে আমাৰ ভিউ তাত ৰেকৰ্ড কৰা হৈছে। বাকীসকলে 80 কৈছে, আমাক কি 100 লাগে। বিধানসভাৰ স্থানীয় নিকায়ত আসন সংৰক্ষণৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা আমি ছাত্ৰ সন্থাই 100% আসন সংৰক্ষণৰ কথা কৈছোঁ। কমিটিয়ে মত প্ৰকাশ কৰিছে, আন সদস্যই 80% আসন সংৰক্ষণৰ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে। এই প্ৰতিবেদনৰ পৰামৰ্শৱলীত সদৌ অসম ছাত্ৰ সন্থা এটা কমিটিৰ সদস্যসকলে কৈছে যে মাটিৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰ থাকিব, ইয়াত মাটি বেলেগে কিনিব নোৱাৰে, যিটো মেঘালয়ত হৈছে। কিন্তু অসমত আজিৰ তাৰিখত এয়া সম্ভৱপৰনে? অসমৰ পৰা আঁতৰি যেতিয়া মেঘালয় গৈছিল, মেঘালয়ে সেই নিয়ম কৰিছিল। কিন্তু আজি অসমতে এক সম্ভৱপৰনে যে অসমৰ মাটি কেৱল খিলঞ্জীয়াই ক্ৰয় কৰিব পাৰিব, আনে নোৱাৰিব। আৰু আগতে যিবোৰ মাটি খিলঞ্জীয়াৰ পৰিৱৰ্তে অনা অসমীয়া বণিকে ক্ৰয় কৰিলে, তেওঁলোকৰ মাটিবোৰ কি হ'ব, তাৰ ওপৰতে তেওঁলোকৰ পৰামৰ্শ মন দি শুনক। এইটো আমাৰ একদম খুব ক্লিয়াৰ কথা যে অসমৰ মাটিৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব। মই পঢ়ি সময় নষ্ট কৰিব খোজা নাই। প্ৰথম পেৰাগ্ৰাফটোতে লেণ্ড এণ্ড লেণ্ড ৰাইটছ, তাতে স্পষ্টকৈ কোৱা আছে যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ একমাত্ৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব। আৰু তাৰ লগে লগে এইছে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট সেইধৰণে আগবাঢ়ি যোৱাত আমি সমৰ্থন দিছোঁ। তাৰ উপৰিও আমি কেইটামান বিষয় আমি তাত উত্থাপন কৰিছোঁ। সেই বিষয়কেইটা হ'ল যে ইতিমধ্যে ট্ৰাইবেল বেল্টছ আৰু ব্লকছ য'ত আছে, ট্ৰাইবেল বেল ব্লকৰ মাটিখিনি অলৰেডি সংৰক্ষিত। আমি বিচাৰিছোঁ যে অসমৰ বাকীখিনিৰ কাৰণে এটা ৰেভিনিউ চাৰ্কুল বনাব লাগে। সেই ৰেভিনিউ চাৰ্কুলত যাতে অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰিব, মাটি কিনা বেচা কেৱল খিলঞ্জীয়া মানুহৰ মাতত হ'ব। ট্ৰাইবেল বেল ব্লকটো অলৰেডি ছিকিউৰ্ড। একেধৰণৰ এটা যদি আমি ৰেভিনিউ চাৰ্কুল যদি বনাই দিওঁ, তাত জনজাতি মানুহেও পাব, কিন্তু বাকী খিলঞ্জীয়া মানুহ থাকিব। আৰু মাটিৰ ST ট্ৰাইবেল বেল ব্লকৰ লেখীয়া আৰু এটা প্ৰটেক্টেড এৰিয়া হ'ব, য'ত জনজাতি আন খিলঞ্জীয়া মানুহ চবৰে তাত মাটিৰ অধিকাৰ, কেৱল মাটিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাততহে কিনা বছৰ অধিকাৰ থাকিব। এইটো কৰিলে আমাৰ মাটিৰ অধিকাৰটো আমাৰ হাতত থাকি যাব। আৰু কৃষিভূমি অকৃষি কাৰ্যত নিয়াটো বন্ধ, সেইটো আমি মানি নলওঁ। আৰু তাৰ ইয়াত আমি কৈছোঁৱেই যে গুৱাহাটীৰ পৰা টিহুলৈকে দুই কাষে থকা যিবোৰ মাটি, সেই মাটিটো যে নাইকিয়া কৰিব খোজে, 1, 2, 3, 4 4 নম্বৰ পেজত আপোনালোকে দেখিব, ইট শুড বি ডি নটিফাইড। সেই মাটিটো আমি ডি নটিফাই কৰিব দিছোঁ।